মই ঘৰখনৰ দায়িত্বখিনি মই লওঁ। স্মাৰ্ট মিটাৰ যেটো তেওঁলোকে ইন্ট্ৰোডিউস কৰিলে বা যেটো তেওঁলোকে দিলে তাৰ ফলত আমি দেখিছো যে আগতে যাৰ লাইটৰ বিল 800 টকা আছিল এতিয়া 2300 বা 2700 টকা হৈছে। তাৰ মানে 3 গুণ 4 গুণ বাঢ়িছে। নমস্কাৰ, মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আমি দৈনন্দিন জীৱনত আমি বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছো আৰু আজিকালি অসমত কিবা এটা হোৱাৰ লগে লগে কিছুমান বস্তু ট্ৰেন্ডিঙত চলে। মাজতে সুমি আৰু তাৰ্কিকৰ কাহিনী কৈ শেষ কৰিব নোৱাৰো। মোৰ চেনেলটো এতিয়াও দিয়া আছে, আপোনালোকে যদি মোৰ পিছৰ ভিডিঅ'বিলাক চাই গম পাব। সুমি আৰু তাৰ্কিকৰ ওপৰতো মই 3-4টা মান ভিডিঅ' বনাইছিলো, বিশাল ফুকনৰ ওপৰত ভিডিঅ' বনাইছিলো আৰু তাৰ পাছত কিছুমান আমাৰ অসম বীৰ লাচিত সেনাৰ কিছুমান কাম যিবোৰ কামে অসমক বহুতো সান্তনা দিছে আৰু বীৰ লাচিত সেনাৰ যি কৰ্ম সেই কৰ্ম চাই আমাৰ অসমৰ বহুতো বিভিন্ন অসমৰ ৰাইজে অকমান হয়তো শান্তি লাভ কৰিছে। আৰু বীৰ লাচিত সেনাইনো কি কৰিছিল মই আপোনালোকৰ আগত সেইটো ভিডিঅ' দেখাবৰ কাৰণে মোৰ অলৰেডি ভিডিঅ' দিয়া আছে আৰু মই নেক্সট যদি পৰৱৰ্তী সময়ত পাৰো বীৰ লাচিত সেনাৰ লগত গৈ ময়ো কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাম বা বীৰ লাচিত সেনাৰ কিছুমান মন্তব্য মোৰ চেনেলত আপোনালোকক জনাম। আৰু আজি ভিডিঅ'টো এটা বিশেষ ভিডিঅ' ক'ব বিচাৰিছো। আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা হৈ পৰিছে এতিয়া স্মাৰ্ট মিটাৰ। আৰু স্মাৰ্ট মিটাৰৰ হৈ আমাৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান মন্তব্য দিছিলে যে আমি নৰ্মেল মিটাৰ এটা আৰু স্মাৰ্ট মিটাৰ এটা যদি ঘৰত লগাই দিওঁ তেতিয়া দুইটাৰে বিল সমান আহিব বুলি এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰিছিলে। আৰু আজি মই দেখুৱাব বিচাৰিছো আপোনালোকক দীপলিনা ডেকা আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এটা বিশেষ ভিডিঅ' আচলতে স্মাৰ্ট মিটাৰক লৈনো কেনেকুৱা ধৰণৰ মন্তব্য উত্থাপন কৰিছে মই অকমান আজি আপোনালোকক দেখুৱাব বিচাৰিছো। আহক আমি সেই বিশেষ ভিডিঅ'টি উপভোগ কৰোঁ। মই ঘৰখনৰ দায়িত্বখিনি মই লওঁ। মই যেহেতু বিল পে' কৰোঁ গতিকে হৈছে কেতিয়াবা আৰু বিৰাট মানে অস্থিৰ, কেতিয়াবা খুব কম আহে, কেতিয়াবা বহুত বেছিকৈ আহে। সেইটো প্ৰশ্ন মোৰ বুলি নহয় প্ৰত্যেকজন সাধাৰণ ৰাইজৰে হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে অকণমান মনোযোগ দিয়াটো উচিত। আৰু মই ভাবোঁ যে যিহেতু প্ৰত্যেকৰে প্ৰশ্ন হৈছে ডেফিনেটলি কিবা এটা থাকিব পাৰে, সেইটো বস্তু শুধৰালে হ'ল। স্মাৰ্ট মিটাৰ যেটো তেওঁলোকে ইন্ট্ৰোডিউস কৰিলে বা যেটো তেওঁলোকে দিলে তাৰ ফলত আমি দেখিছো যে আগতে যাৰ লাইটৰ বিল 800 টকা আছিল এতিয়া 2300 বা 2700 টকা হৈছে। তাৰ মানে 3 গুণ 4 গুণ বাঢ়িছে। এটো আচলতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, যি সময়ত অৰ্থনীতি কুঙা, যি সময়ত আমাৰ সাধাৰণ মানুহৰ তেওঁলোকৰ যেটো আয় সেইটো বৃদ্ধি হোৱা নাই, এফালে কৰ কাটলৰ বোজা বঢ়াইছে, তাৰ বিপৰীতে আকৌ শেহতীয়াকৈ বিদ্যুতৰ মাচুল বৃদ্ধি বা স্মাৰ্ট মিটাৰ ব্যৱহাৰ এটোৱে সাধাৰণ জনতাক বহু পৰিমাণে তেওঁলোকক বিপৰ্যস্ত কৰি তোলা দেখিছোঁ। গতিকে আমি ক'ব খোজো যে যি সময়ত বেলেগ বেলেগ ৰাজ্যত বিনামূলীয়াকৈ বিদ্যুতৰ যোগান ধৰিছে সেই সময়ত চৰকাৰে সাধাৰণ জনতাৰ টেটু চেপি চৰকাৰ চলাবলৈ বিচৰা যিটো মানসিকতা এইটো বন্ধ কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ, বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। চালে আপোনালোকে জনাওক যে আপোনালোকৰ ঘৰত আপোনালোকৰ যি স্মাৰ্ট মিটাৰ আছে, স্মাৰ্ট মিটাৰ আপোনালোকৰ বিল কেনেকুৱা হয়। হয়তো আগতে যি আমাৰ ঘৰত মিটাৰ আছিল সেই মিটাৰৰ সন্দৰ্ভত সেই মিটাৰত চাই এতিয়া স্মাৰ্ট মিটাৰত বিল বেছি আহে নে কম আহে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজি এটা সৰু ভিডিঅ' আছিলে আৰু চৰকাৰলৈ মোৰ ফালৰ পৰা অনুৰোধ যাতে বিলবিলাক অলপ কম আহে, আমাৰো কিছুমান প্ৰব্লেম হয়। আজি ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং, বাই।